মই আৰু মোৰ ভাইটিয়ে গৈ আছোঁ মাধৱ মন্দিৰলৈকে বুলি। এই ভিডিঅ'টো মই মাঘ মাহতে কৰা। আপোনালোকে বহুতে হয়তো জানেই যে মাঘ মাহত মাধৱ মন্দিৰত তুলসী দিব লাগে। তো সেইবাবে তুলসী দিম বুলি লগতে দৰ্শন কৰিম বুলি গৈ আছোঁ। পামেই আৰু মাধৱ মন্দিৰৰ পুখুৰীটোৰ পাৰে পাৰে গৈ আছোঁ। সেইটো চাওক মাধৱ মন্দিৰ, আৰু আমি এনেকৈ এপাক ঘূৰি যাব লাগিব। আহি পালোঁ, পাৰ্কিং কৰিলোঁ স্কুটিখন, তাৰপিছত পুখুৰীটোলৈকে আহিলোঁ মাধৱ মন্দিৰৰ। ইয়াতে ভৰি হাত ধুই লওঁ। এবাৰ ধুনীয়াকৈ আপোনালোকক পুখুৰীটো দেখুৱাই দিছোঁ, চাওক। এতিয়া মাধৱ মন্দিৰৰ শ্ৰী শ্ৰী হৰগ্ৰীৱ মাধৱ মন্দিৰৰ মেইন মন্দিৰটোলৈকে গৈ আছোঁ। ধূপ চাকি তুলসী লৈ ল'লোঁ। তো এনেকৈ আহি পালোঁ ওপৰলৈকে। এইটো চাওক মেইন মণিকূটটো মাধৱ মন্দিৰৰ। প্ৰথমে আমি গৈ আছোঁ চাকি ধূপ জ্বলাবলৈ। তো এয়া চাওক দৰ্শনাৰ্থী কিমান আহিছে। মাঘ মাহত আহে, আপোনালোকেও যদি আহি পোৱা নাই তেনেহ'লে আহিব, নিশ্চয় ভাল পাব। চাওকচোন দৰ্শনাৰ্থী কিমান। তাৰপিছত আহিলোঁ লক্ষী মন্দিৰলৈকে বুলি। লক্ষী মন্দিৰ দৰ্শন কৰি সেৱা লৈ একপাক এনেকৈ ঘূৰোঁ। আৰু ইয়াতে এনেকৈ দুবৰি বন দিব লাগে নিয়মমতে, আগৰ পৰাই চলি আহি আছে, জানো সেইবাবে দিলোঁ। তো এনেকৈ আহি গ'লোঁ। এতিয়া স্কুটিখন লৈ ভাইটি আৰু মই আহিলোঁ পুৱামক্কা গেটৰ ওচৰৰে, মানে ইফালে পুৱামক্কা যায় অলপ আগত মেইন গেটটো আছে। তো এনেকৈ আমি যাম 4 লেন ৰাস্তাটোৰ পিনে। আপোনালোকে হয়তো বহুতে জানেই হাজোৰ 4 লেন ৰাস্তাটোৰ কথা। তো এনেকৈ 4 লেন ৰাস্তাটোৰ ওচৰৰে আমি গৈ আছোঁ, অভয়পুৰ ওলাম। মানে গুৱাহাটীৰ ফালৰ পৰা আহিলে দমদমা পাৰ হৈয়ে অভয়পুৰ পায়। তো অভয়পুৰৰ পৰা গৈ আছোঁ দমদমাৰ পিনে। তেল ডিপুত সোমালোঁ, তেল ভৰাই লওঁ। তো তেল ভৰাই লৈ আহি পালোঁ আগ্গাথুৰিৰ গণেশ মন্দিৰলৈকে বুলি। সেৱা এটা লৈ ল'লোঁ, মোৰ যেন ভাল হয়, লগতে সকলোৰে যেন ভাল হয়, তাৰ আশীষ ল'লোঁ। তাৰপিছতে আহি পালোঁ আমিনগাঁৱত থকা পাৰ্কখনলৈকে বুলি। ভিতৰলৈকে নাযাব আৰু বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিলোঁ। আৰু আমিনগাঁৱত যোনটো কাছ, আপোনালোকে জানে কাছ এটা থকা বুলি ফেমাছ ন, তাতেই এখন ডাঙৰকৈ ষ্টেডিয়াম বনাই আছে। তো তাৰ পৰা আহিলোঁ। তাৰপিছত শৰাইঘাট ব্ৰিজ নাপাওঁতে এখন দোকানত চাহ খাই ল'লোঁ। তো এইটোৱে আছিল আজিৰ মোৰ মিনি ভ্লগ।